যোৱা 5টা বছৰত তেওঁলোকে কোনো এটা আশা তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে, যাৰ কাৰণে আজি বিচ্ছি অঞ্চলৰ ৰাইজ তেওঁলোকৰ ওপৰত আশা বিশ্বাসটো নাইকিয়া হৈছে। আৰু সেইকাৰণে অহা বিচ্ছি নিৰ্বাচনত প্ৰমোদ বড়ো ডাঙৰীয়া উৎখাত কৰিবৰ কাৰণে ইতিমধ্যেই বিটিচি অঞ্চলৰ ৰাইজে পৰিকল্পনা কৰিছে। কোনো আশা ৰাখিম আছে না বেংগলী আছে, বেংগলী নাচিব অলপ পিছত, বেংগলী ডান্স একটা আছে। আর রাজবংশী আছে না, ডান্স পার্টি আছে না, নাচিব রাজবংশী নাচা পার্টি আছে না নাই, আহা নাই আছে, রাজবংশী আছে, বেংগলী আছে, হিন্দিভাষী আছে, আর আদিবাসী আছে, সান্তালি আছে। এই সান্তালি আছে না নাই, আছে না সান্তালি আছে, আর গোর্খা আছে, বড়ো আছে, মুসলিম আছে, সব জাতি জনগোষ্ঠী আছে দিয়া, হয় না? এইটোৱে আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। ইয়াৰ কাৰণে এই বিশেষ দলটো জন্ম হবে জানো, সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহক লৈ পেলাই এই বিশেষ দল। উদ্দেশ্য এটাই যে আমাক জাগাত শান্তি লাগে, জাগাত উন্নয়ন লাগে, জাগাত আমাৰ একতা লাগে। এই উদ্দেশ্য লৈ পেলাই আমি বিশেষ দল গঠন কৰিছোঁ। আৰু আগতকৈ যিটো বিটিচি নিৰ্বাচন হ'বলৈ গৈ আছে, বেছি দিন নাই, এই ছেপ্টেম্বৰ মাহৰ লাষ্টতে নিৰ্বাচন হ'বলৈ গৈ আছে। আৰু এই নিৰ্বাচনত আমি সকলো জাতি জনগোষ্ঠী মিলাই পেলাই বিশেষ দলকে আমি কি কৰিব, লাইনত চাই আছে, এইভাবে আছে, মই কি কয় এই হামলাবাই কি কয় চাই আছি মোবাইলত চাই থাকক, এতিয়া লাইভত চাই আছে, এই হামলাবাই মোক কি কয়, হয়তো কালি দিব আপোনাক, কালি নিদেখাক কালি দিব লাগে, কাম কৰিব পৰা নাই, সেইকাৰণে আমি গালি দিওঁ প্ৰমোদ বড়ো। এনে গালি দিয়া নাই, এনে গালি দিয়া নাই। সব জাতি জনগোষ্ঠীয়ে আজি প্ৰমোদ বড়োক কিয় গালি দিয়ে? কি মিছা কথা হৈছে? ঘৰে ঘৰে চাকৰি দিম বুলি কৈছে, সেইকাৰণে দিয়া নাই, সেইকাৰণে চবে গালি দিয়ে। সব আত্মসহায়ক গোটক ৭৫,০০০ দিম বুলি কৈছে, আই মাতৃৰ ওপৰত দিয়া নাই, ইয়াৰ কাৰণে প্ৰমোদ বড়োক ভাল লাগিছে। মহিলাসকলক ঠগোৱা যায়, আই মাতৃসকলক ঠগোৱা যায়, এতিয়া মোবাইলত চাই থাকিলে আমি মকা লাইভত দিয়া মানুহ মেলা আছে না, লাইভত চাই আছে, মোক এনেকুৱা গালি দিছে, লাভ নাই ভাই, আপনি হারিছে দেখাবাই প্রমোদ বড়ো নাই। ওনাগুড়িত 5টা সমষ্টিত 5টাও বিশেষ দল জিকিবৰ কাৰণে কিমান লাগে, ইয়াত যিখিনি মানুহ আহিছে সব ভোট দিলে আমি 5টাও জিকিম। জানে ইয়াত কিমান মানুহ আছে জানে, 25,000ৰ কমত নাই, জানে 25,000ৰ কমত নাই, কমেও 25,000। আৰু এটা আপোনালোকৰ ঘৰত মানুহ আছে 2জন 3জন, একজনহে আহিছে, আৰু ঘৰতো আছে, মা বাবা আছে, দাদা ভাই আছে, মানে জিকাটো 100% চিয়ৰ বুলি আমি আজি ক'ব পাৰে। প্ৰমোদ বড়ো চাই থাকক, আমি মোবাইলত চাই পেলাই কি কৰিব, আপুনি ইমান ঠগালে আই মাতৃসকলক, আমাৰ ৰাইজক, সকলো জাতি জনগোষ্ঠী যেনেকুৱা কৰিছে আপুনি হিচাপ নাই, ইয়াৰ কাৰণে পাপ লাগি আছে।
मानसुआ बाख्लाबना ले जिनि नकार नाखा नंखाथारगौ एकदम नंगौ आंखौ बिसास खालामथारो मानवक बिसि बिसाखौथा बय फगाबना আজি নহয় খালি নয় বলে ভাব লাগবে একদম একদম ঠগাব নালাগে আপনি যে বস্তুটো নোৱাৰে এইটো কৈ লাভ নাই হ'ব নালাগে আমি কৈছো আমি সেলফ গ্ৰুপ আত্মসহায়ক গোটৰ কাৰণে এই বছৰত 40 কোটি টকা ব্যৱহাৰ কৰিম বুলি কৈছে কৰিম গৰীব দুখীয়াসকলৰ কাৰণে 50 কোটি টকা ব্যৱহাৰ কৰিম বুলি কৈছে কৰিম বা কৈছে আৰু কি লাগে যেটো কৰিম এইটোকে প্ৰচাৰ কৰি আছে ইয়াৰ বাৰে মই প্ৰচাৰ কৰা নাই হৈ লাভ নাই মাটিৰ ভাষা দিব কৈছেতো এই ওদালগুৰি মিনি সেক্ৰেটাৰী বনাম বুলি কৈছে বনাতো মই নালাগে ওদালগুৰিৰ মিনি সেক্ৰেটাৰী এই কোকাৰদাৰত থকা সেক্ৰেটাৰী অফিচ নিচিনা ইয়াতো বনাম বুলি আমি প্ৰচাৰ কৰিছে বিশেষে হৈছে আমি বনাম পাছ হৈছেতো যেটো কৰিব পাৰে এই কথাবিলাক আমি প্ৰচাৰ কৰিছো বেলেগ কথা একো প্ৰচাৰ কৰা নাই এই প্ৰমাণ এটা বাক্ৰেটা এই বলা পইচা নোহোৱাকৈ ইয়াৰ কোনোলে ইউনিভাৰ্চিটি উঠা পাইছে এই লামানো চফা ফিফা মানে আজি প্ৰমাণ হৈ গ'ল যে ভ্রমণ খরচ শেষ না 2025 সরকার আগে আছে ভাতা মেট্রো 100% মানে কি কব মই ভাষাই নাই একটু কব লাগে নাই সরকার মানে উচালগুড়ি পাশি রাজ্য অঞ্চল করা ছোট পাচ্ছি ঠিক সেই পিপিএফ মাছে নাই তাতোয়া নাই সেই পিপিএফ এইবাৰ মই চাবলৈ খুব ভাল পাই আমাৰ মুখ্যমন্ত্ৰী অসমৰ মই টিভিত বিভিন্ন অনুষ্ঠানত কৰিছো সকলোকে চাইছে টিভিত এবাৰ মুখ্যমন্ত্ৰী হিচাপত মই আজি ওদালগুৰিৰ এই ৰাইজৰ সমাগম দেখি নিশ্চিত যে 2025 আমাৰ হাকৰামাৰ চৰকাৰ হ'ব অলৰেডি মই মনৰ পৰা মই ভাবিছো যে 2025 এইবাৰ ইয়াত ডাঙৰ হ'ব চব পিনে ট্ৰেক্টৰ ইয়াতে কাম নাই ট্ৰেক্টৰ কোনো ট্ৰেক্টৰ নহয় এইবাৰ 25 ডাঙৰ ইজ এভৰিৱেৰ ঠিক আছে তো আগতীয়াকৈ মই আপোনাক কংগ্ৰেচুলেশ্যন দিছো ঠাকুৰমা ছাৰ তো যি নহওক খুব দীঘলীয়া নকৰো অকণমান আপোনালোক বহু সময় ধৰি বহি আছিলে আৰু অনুষ্ঠান আছে আৰু গান হ'ব আকৌ লগ পাম এনেকে এই একেটা মঞ্চত যেতিয়ালৈকে আকৌ ওদালগুৰিত আহিম যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব নহয় জানো এবছলিউট মেজৰিটিৰে আমাৰ চৰকাৰ যেতিয়া গঠন হ'ব আকৌ যেনেকে লিখা আছে প্ৰতিজনৰ টুপি টি চাৰ্টত মেক বড়োলেণ্ড গ্ৰেট এগেইন আকৌ আমাৰ এই বড়োলেণ্ডটো আকৌ যাতে ইয়াত আমি মহান বনাব পাৰোঁ আকৌ আমাৰ সপোনৰ বড়োলেণ্ড হয় তাৰে কামনা কৰিছো ধন্যবাদ মই কৃষ্ণ থাপা আপোনালোকৰ বিদায় লৈছো ধন্যবাদ নমস্কাৰ জয় বিপিএফ